আজি মোৰ এটো ব্লগ নহয় আজি দুটামান কথা আপোনালোকৰ লগত আলোচনা কৰিব আহিছো কালি এখন বিয়া হৈ গল ককা আইতাৰ বিয়া এটো বয়সত ককা আইতাৰ বিয়া কিমান নিৰজ্জ যেটো সময়ত ককা আইতাই হৰিনাম লবৰ হল হেতু সময়ত ককা আইতাই পাতিছে বিয়া যুগ্ম জীৱনৰ আৰম্ভণি কৰিছে কথাখিনি আপোনালোকে ভালকে শুনি লব গোটেই ভিডিওটো চোৱাৰ পাছত মন্তব্য কৰিব নমস্কাৰ মই ৰশ্মি কোঁৱৰ আজি এই কথোপকথনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে আপোনালোকৰ মতামত মোৰ কমেন্ট বক্সত দিব পাৰে কমেন্ট বক্স সম্পূৰ্ণৰূপে খোলা আছে কাৰণ এয়া হৈছে সোশ্যাল মিডিয়া গতিকে সোশ্যাল মিডিয়াত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাটো সকলোৰে অধিকাৰ আছে এতিয়া মূল কথালৈ আপোনালোকে সকলোৱে সাগে জ্ঞাত বা সকলোৱে এখিনি কথা জানে যে যেতিয়া বিবাহৰ এটা ৰূপ দিয়া নহয় তেতিয়া কোনো পুৰুষ বা নাৰীৰে স্বাধীনতা নাই বা এনেকুৱাখিনি অধিকাৰ নাই যে দুইজনে একেলগতে একেটা ৰুমতে বা একেখন ঘৰতে অকলহৰে বসবাস কৰিব আমি প্ৰত্যেককে ওচৰত এজন মানুহ বিচাৰো যাৰ লগত আমি জীৱনৰ প্ৰতিটো সময়তে প্ৰতিটো কথা আলোচনা কৰিব পাৰো কিন্তু যেতিয়া বিবাহৰ সূত্ৰে এটা সম্পৰ্ক স্থাপন কৰা নহয় তেতিয়া তাক কিন্তু বৈধভাৱে স্বীকৃতি দিয়া নহয় আৰু বৈধভাৱে স্বীকৃতিপ্ৰাপ্ত হ'বলৈ হলে আসলতে বিয়া হ'ব লাগিব এটো হৈছে সামাজিকভাৱে ৰীতি-নীতি এতিয়া বিয়া হোৱাৰ কিছুমানৰ মতে কিছুমান বয়স থাকে মই এতিয়া এটা কথাই কম যে নিৰজ্জ আসলতে হে সকল যি সকলে হে ককা আইতাক লৈ এটা মানে বেলেগ ধৰণৰ ধাৰণা কৰিছে এটা বেলেগ ধৰণৰ এখন প্ৰতিচ্ছবি নিজৰ মনৰ মাজত আঁকি লৈছে অংকন কৰি লৈছে আৰু যিখন প্ৰতিচ্ছবিত তেওঁলোকে কেৱল দৈহিক কামনা দেখিছে কিন্তু মই এটাই কম যে তেওঁলোকৰ দৈহিক কামনাতকৈ এই বয়সত তেওঁলোকৰ 60 প্লাস হৈ গল এটো বয়সত তেওঁলোকক লাগে এজন সংগী যিজন সংগীৰ লগত প্ৰতিটো সময়তে কথা পাতিব পাৰে মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰে আৰু ইজনে আনজনক ভাল লাগিছে তাততো বেলেগৰ বাৰু আপত্তি কৰিবলগা কি আছে কওকচোন সামাজিক বান্ধোনেৰে তেওঁলোকে বান্ধ খাইছে তেওঁলোকেতো অনৈতিক কাম কৰা নাই তেওঁলোকেতো গৈ পেলাই বেলেগত আনে বেয়া দেখা কিবা এটা কৰা নাই তেওঁলোকেতো উলংগ হৈ থকা নাই গতিকে হৰিনাম লোৱাৰো বয়স বুলি নাথাকে ভগৱানৰ গুণানুকীৰ্তন শৰীৰৰ পৰাই কৰিব লাগে আধ্যাত্মিকতাৰ শিক্ষা একেবাৰে শৰীৰৰ পৰাই থাকিব লাগে মই মাত্ৰ মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছো যেহেতু মানে বহুতৰ কমেন্ট বিলাক পাইছো ইমান ধুনিয়াকে কিছুমানে কমেন্ট কৰিছে খুব ভাল লাগিছে কিন্তু কিছুমানে এনেকুৱাকৈ যে কমেন্ট কৰিছে প্ৰকৃততে সেই সকলে নিজক উদঙাই দিছে তেওঁলোকৰ মানসিক অৱস্থাটো কিমান নিকৃষ্ট হ'ব পাৰে তেওঁলোকৰ মানসিক অৱস্থাটো কিমান বেয়াকে তেওঁলোকে চিন্তা কৰিব পাৰে মই ভাবো তেওঁলোকে নিজকে তাকেহে উদঙাই দিছে আৰু মই জনাত ককা আইতাৰ এখন প্ৰথম বিয়া তেওঁলোকৰ দ্বিতীয় বিবাহ নহয় আমি আমাৰ ফালৰ পৰা ককা আইতালে বহুত শুভকামনা জনাইছো তেওঁলোক সুখী হৈ থাকক যিমান কিটা দিন আমি এই পৃথিৱীত থাকিম আসলতে সুখ শান্তিখিনি আমাৰ নিজৰ হয় প্ৰত্যেকৰে অধিকাৰ আছে যে জীৱনত সুখী শান্তিৰে জীয়াই থকাৰ কোনেও বিতৰ্ক কৰিব নালাগে হেখত এটা মন্তব্য কৰি যাব যে মোৰ কথাখিনি আপোনালোকৰ মনপুত হৈছে নে যদি হৈছে প্লিজ এটা শেয়াৰ কৰি দিব আজিলে বাই বাই ধন্যবাদ